আমি বর্তমানে যে পরিস্থিতি দেখিছো নদীর বর্তমানে কন্ডিশনটো বহুত বেয়া আছে আৰু এতিয়া পানী বর্তমানে বাঢ়ি আছে। এইটো চাওক মছজিদখন কেনেদৰে লাহে লাহে পানীয়ে আগুৰি ধৰিছে চাওক কেনেকৈ। হোজাই নীলবাগান ডবগাৰ ফালৰ পৰাও মানুহ আহিছে এই বাৰণী পানী চাবৰ কাৰণে। আপুনি ক'ৰ পৰা আহিছে দাদা? মই নীলবাগানৰ পৰা আহিছোঁ। নীলবাগানৰ পৰা পানী কিমান বাঢ়ি আছে? পানীটো বাঢ়ি আছে, বহুত বেছিকৈ বাঢ়ি আছে। পানীৰ গতি চাওক আপোনালোকে, কিমান ডাঙৰ প্ৰকাণ্ড প্ৰকাণ্ড গছ চাওক কেনেদৰে উঠাই লৈ আহিছে কপিলীৰ এই শক্তিশালী বানে। সকলোৱে জানিব বিচাৰিছে কপিলীৰ আপডেট কি, কপিলী কেনেদৰে পৰিস্থিতি, কপিলীৰ ৰূপ কেনেকুৱা। এয়া হৈছে হোজাই ডিষ্ট্ৰিক্টৰ কপিলীৰ সংহাৰী ৰূপ। এই মই য'ত উপস্থিত আছোঁ এয়া হৈছে হোজাই ডিষ্ট্ৰিক্টৰ যমুনাচি। আৰু এনেকুৱা বাৰ্চ যিটো মই কৈছোঁ সেই বাৰ্চ এখন দুখন বাৰ্চ ইয়াতে আছিলে। এই দুখন বাছ এখন বাছ উঠাই লৈ গৈছিলে ৰায়কাটাত ধৰা পৰিছে। ইয়াৰ পৰা 4-5 কিলোমিটাৰ আগত এখন বাছ তাত ধৰি ৰছীৰে বান্ধি ৰাখিছে। কিমানখন ঘৰ ইতিমধ্যে পানীৰ তলত গৈছে? 20-30খনমান ঘৰ পানীৰ তলত বুৰ গ'ল। এই কপিলী নৈৰ পানী, কপিলী নদীৰ পানী। পিছফালে এয়া আপোনালোকে দেখা পাইছে, এইটো চাওক পানীৰ তলত ইতিমধ্যে কপিলী নৈৰ পানীৰ তলত ইতিমধ্যে বুৰ গৈছে এই গড়সমূহ। ইফালে চাওক গড়সমূহ পানীৰ তলত ইতিমধ্যে বুৰ গৈছে। মোৰ পিছফালে আপোনালোকে চাওক, সৌফালে চাওক ইয়াতে গাঁও আছে, সৌফালে চাওক ইয়াতে প্ৰায় 15-20খন ঘৰ আছে। ইয়াত এই গড়সমূহ ইতিমধ্যে পানীৰ তলত বুৰ গৈছে। আৰু কপিলীৰ দাঁতি কাষৰীয়া মানুহে লাহে লাহে চাওক ওখ স্থানত কেনেকৈ দাপলি মেলিছে। এয়া চাওক তেওঁলোকৰ চৰাই মুৰ্গী চব এয়া চাওক মানে ভৰাই লৈছে ইয়াতে। আৰু এয়া চাওক তেওঁলোকে এনেদৰে লাহে লাহে ওখ স্থানত দাপলি মেলিছে। আপোনালোকে ক'ত যাব? হাবাইপুৰ যাম। হাবাইপুৰ ন? পানীৰ ভয়ত? পানীৰ ভয়ত। কিমান মানুহ এতিয়া সাজু হৈ আছে যাবলৈ? বহুত মানুহ আছে। আৰু 2024ৰ এই বানে হয়তো ল'ব পাৰে যিকোনো মুহূৰ্তত ভয়ানক ৰূপ ল'ব পাৰে। কিয়নো ইতিমধ্যে যি উমৰাংচুৰ খান্দং গেট ইতিমধ্যে খুলি দিছে বুলি গম পোৱা গৈছে। আজিৰ দিনটোৰ পাছত গম পোৱা যাব যে কপিলীৰ বানে কেনেদৰে ৰূপ ধাৰণ কৰে। তেওঁলোকে ইতিমধ্যে বয় শংকাত দিন পাৰ কৰিছে কপিলী পৰিয়াৰ ৰাইজে। আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰিব যাতে যিমান মানুহ আছে, নৈ পৰিয়াৰ ৰাইজ আছে, সকলোৱে যাতে অলপ সাৱধান সচেতনতা তেওঁলোকে থাকে। আৰু ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ পৰা ইতিমধ্যে ডিপাৰ্টমেণ্টৰ মানুহ আহি তেওঁলোকৰ যি আচলতে সামগ্ৰীসমূহ তেওঁলোকে মজবুতকৈ টাইটকৈ তেওঁলোকে সুৰক্ষিত ৰাখিবৰ কাৰণে ইয়াতে যি তেওঁলোকৰ কাম সেই কাৰ্যসূচী চলাই আছে। যদি পানীটো বাঢ়ে চিন্তাৰ বিষয়। এইটো পানী বাঢ়ি আছে। এইটো নাম কি হয়? এইটো বাৰ্চ। এইটো এনেকুৱা বাৰ্চ কেইটা আছে? ইয়াত দুটা আছিলে। দুটা আছে না? মই চাকৰি আহিছোঁ তিনিটা, এটা গ'ল ৰায়কাটাত ধৰিছে। এনেকুৱা এখন বাৰ্চ ইতিমধ্যে পানীয়ে উঠাই লৈ গৈছিলে কপিলীৰ পানীয়ে। সন্মুখত ৰায়কাটা ধৰিছে ন? ৰায়কাটাত ইতিমধ্যে ধৰিছে আনখন বাৰ্চ। গতিকে নৈপৰীয়া যিসকল ৰাইজ আছে তেওঁলোকে অকণমান সাৱধান সচেতন হৈ থকাটো ভাল। কাৰণ পানী প্ৰত্যেক বছৰে এনেদৰে বহাৰ পাছত ঘৰ দুৱাৰ আদি কৰি গৰু ছাগলী পানীয়ে উঠাই লৈ যায় বা বিভিন্ন ক্ষতিগ্ৰস্ত পৰিয়ালসকলৰ যথেষ্ট ক্ষতি কৰে। আৰু এয়া চাওক কপিলী চাওক এয়া কেনেধৰণৰ পানী বাঢ়িছে। ইতিমধ্যে সাগৰ সদৃশ্য ৰূপ ধাৰণ কৰিছে কপিলীৰ পানী। এয়া মই এক্সক্লুচিভ দেখুৱাইছোঁ আপোনালোকক। সদায় বছৰ পানী সময় আমি গৰুৰ খোৱা বোৱা এইবিলাক একো নাপাওঁ, মানুহৰ কাৰণেও অসুবিধা হয়। চৰকাৰীভাৱে তালিকা বাহিৰ হয় যে গৰুৰ দানা বা মানুহৰ কাৰণে খোৱা বস্তু পঠাই বোলে, আপোনালোকে কিয় নাপায় মানে এইটো আমি কি কওঁ আৰু আমাৰ ইয়াত কি জানো আনা মানুহে নাই না কি না সিহঁতে খাই দিয়ে। সেইটোতো ৰাস্তাৰ পৰা নাই হৈ যায় না, ৰাস্তাৰ পৰাই গাইব হৈ যায়। ৰাস্তাৰ পৰা নাই হৈ যায়, আধা বাটৰ পৰা নাই। আমি কোনো খবৰে নাপাওঁ, শুনা পাই আহে কিন্তু আধা বাটৰ পৰা গাইব হৈ যায়। চব জেগাত যদি পাই আছে তেতিয়াহ'লে আমি কিনো পাপ কৰিছোঁ, আমি নাপাওঁ কিয়? আমিওতো পাব লাগে। চিৰা মুড়ি পানী আহে নেকি? এইবিলাক কেতিয়াবা পাওঁ, এইটোতো পাওঁ। এইটো মিছা কথা কৈ লাভ নাই। অলপ প্ৰসাদ চাৰিয়ানা পাওঁ আৰু বাটত শেষ হৈ যায়। বাটত শেষ হৈ লাষ্টত গৈ অকণমান পায় ন? অকণমান পায়। আচ্ছা, গতিকে চাওক প্ৰেক্টিকেলি ফিল্ডত আহিহে আচল কাহিনী পোৱা যায়। প্ৰেক্টিকেলি ফিল্ডত মানুহে কি কয়